চাওকচোন মাছ বাছি আছিলো আৰু মাছৰ পেটৰ ভিতৰৰ সৰু এটা মাছ ওলাইছে মানে চাগে মাছতে চাগে খাইছিলে গৰম গৰম ভাতৰ লগত খাই বিৰাটেই ভাল লাগে বনাই চাব এনেকে যদি বনাই খোৱা নাই हेलो फ्रेंड की खबर वेलकम बैक टू माय चैनल আজি আকৌ এটা ৰেচিপি ভিডিও লৈ আহিছো আজি বনাম মই এয়া বামি মাছ এয়া কাটি আনিছিলো একচুয়ালি বজাৰৰ পৰাই আৰু এয়া দেখিছেনে সাইডত যেন কাইট থাকে এইখিনি কাটি দিছো নহলে খাবলৈ অলপ দিগদাৰ হয় আৰু বামি মাছ অলপ বেলেগ ধৰণে বনাম চাই থাকিব বামি মাছ বহুত হেলদি হয় আৰু এইখিনি ডাইৰেক্ট মানে ধুই নিদিব নিমখ আৰু সদায় নেমু অকমান চেপি পেলাই ধুব লাগে এয়া সক মই নেমু চেপি লৈছো এইখিনি মই ভালদৰে চেপি পেলাই এতিয়া মাছখিনি মানে মই গুটেইখিনি ভালদৰে মিহলাই লম আৰু এতিয়া এইখিনি মই ধুনিয়াকৈ হানি পেলাই 10 মিনিট মানৰ কাৰণে ঢাকি ৰাখি দিম আৰু মই আপোনালোকক একেবাৰে যেতিয়া ধুই হ'ব তেতিয়া দেখুৱাই আছো আৰে বস্তুটা চাওক না মই মানে মাছখিনি ভালকৈ মানে হানি আছিলো দেই চাওকচোন মাছৰ ভিতৰতে মাছৰ এটা মানে কি পানে কয় সৰু মাছ এটা পাইছো চাগে খাইছিলে এয়া সক ফ্ৰেন্ডস মই মাছখিনি ধুনিয়াকৈ ধুই ললো আৰু এতিয়া মই মাছখিনি ফ্ৰাই নকৰো মই নিমখ দি দিম মই গুটেখিনি মছলা দিম চাব নিমখ হালধি আৰু দি দিছো এয়া জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু দিছো জলকীয়া পাউডাৰ আৰু অকমান দিম জালুকৰ গুৰি মানে আধা চা চামুচ মান তাতকৈ অকমান কম আৰু ধৰক নাম মাত্ৰ আৰু এতিয়া মই এইখিনি ধুনিয়াকৈ হানি লম যেনেকৈ যে মাংস থানো সেম তেনেকৈ হানি লম কিন্তু এইখিনি মানে মেৰিনেট কৰি নথলেও হয় দেই মই মানে কেৰাহীটো গৰম হোৱালৈকে বাকি বস্তু যোগাৰ হোৱালৈকে ৰাখিছো আৰু সব কি যোগাৰ কৰিলো পিয়াজ আদা নহৰু কেঁচা জলকীয়া আৰু বইল কৰি ৰখা আলু আৰু অকমান লৈছো বিলাহী এইখিনিয়ে মছলা আৰু প্ৰথমতে বিলাহীখিনি মই গ্ৰাইণ্ড কৰি লম আৰু লগতে আদা নহৰুখিনিও মই গ্ৰাইণ্ড কৰিম মানে বেলেগ বেলেগকৈ গ্ৰাইণ্ড কৰিম यासक फ्रेंड्स या বিলাহীখিনি গ্ৰাইণ্ড হৈ গল আদা নহৰু আৰু যেন কেঁচা জলকীয়া এয়াও গ্ৰাইণ্ড কৰি ললো পিয়াজখিনি মই গুটাকৈ ৰাখিছো এতিয়া আহক ৰেচিপিটো ষ্টাৰ্ট কৰো या তেলখিনি ভালদৰে গৰম হৈ গল এতিয়া অকমান ঠাণ্ডা হতে মই পিয়াজখিনি ঢালি দিছো গুটেখিনি আৰু এতিয়া এই পিয়াজখিনি মই অকমান ৰঙচুৱা হোৱালৈকে ভাজিম মানে অকমান কালাৰ চেঞ্জ হৈ যাব কিমানখিনলৈকে ভাজিম পিয়াজখিনি হৈ গল সো মই যে বিলাহীৰ পেষ্ট কৰিছিলো এটা পেষ্টখিনি দি দিম সদায় মানে আদা নহৰু দিয়াৰ আগত বিলাহীখিনি আগত দিব বেছি ধুনিয়া হয় খাবলৈ তে বিলাহীখিনিও সক তেল বাহিৰ হৈ গল মানে এইখিনিও হল বেছি টাইম নালাগে ধৰক কম সময়তে হৈ যায় 1-2 মিনিটতে এতিয়া এই আদা নহৰু পেষ্টখিনিও ঢালি পেলাই ভালদৰে ভাজি লম এইখিনিও বেছি টাইম নালাগে 2 মিনিট মানে লাগে আৰু ফ্লেমটো একেবাৰে লো ৰাখিব এয়া মোৰ এইখিনিও হৈ গল এতিয়া মই যে মাছখিনি যোগাৰ কৰিছিলো যেনেকৈ তেনেকৈ ঢালি দিছো আৰু এতিয়া এইখিনিও মই ভালদৰে লৰাই লম মানে গুটেইখিনি যাতে একেলগে মিক্স হৈ যায় মই ভালদৰে মানে এইখিনি মিক্স কৰি লম আৰু খন্তে সময় ঢাকি ৰাখিম এয়াতো একেবাৰে লো ফ্লেমত 5 মিনিট মান মানে ৰখাৰ পিছত অলপমান চিকিয়া যেন হৈ গৈছে যেহেতু মাছখিনি একেবাৰে কেঁচা আছিলে আৰু এতিয়া এইখিনি মই আৰু অলপ ড্ৰাই হ'বলৈ দিম তাৰপিছত মই দেখুৱাই আছো কি কৰিম এয়া সব ফ্ৰেন্ডস টোটাল 7-8 মিনিট মানে মই একেবাৰে লো ফ্লেমত ৰাখি থৈছিলো তেলখিনি বাহিৰ হৈ গৈছে আৰু বেছি নুশুকুৱাও নহলে মছলাখিনি জ্বলি যোৱা যেন এটা গোন্ধ বাহিৰ হ'ব আৰু মাছখিনি অকণ সাৱধানে লৰাব যেহেতু বামি মাছ হয় টানে থাকে ইমান প্ৰব্লেম নাই আৰু এতিয়া এইখিনিতে মই গৰম পানী আছে এইখিনি গৰম পানী মানে দিব পাৰিলে গৰম পানী ঢালি দিম অলপ সৰকৈ ঢালিম যেহেতু মই শুকুৱাই দিম যাতে মাছৰ ফ্লেভাৰ গুটেইখিনি সোমাই যাব একেবাৰে কুইক ৰেচিপি হয় ইমান টাইমো নালাগে এয়া গেছৰ ফ্লেমটো বঢ়াই দিছো পানীখিনি ঢালি পেলাই এতিয়া এইখিনি মই ঢাকি ৰাখিম মাজে মাজে চাই থাকিম এয়া সব ফ্ৰেন্ডস পুৰাপুৰি 5 মিনিট মান হ'ল
পানীখিনি উতলি গৈছে দেখিছে নহয় এতিয়া মই যেন বইল কৰি ৰাখিছিলোঁ আলু এই আলুখিনিও ঢালি দিম একেলগে এয়া এই আলুখিনি দি দিছোঁ আলুখিনি অকণমান হাতেৰে মেছ কৰি দিছোঁ যাতে জোলখিনি থুপথুপীয়া হ'ব এনেও জোলখিনি থুপথুপীয়া হ'লেতেন আলু নিদিলেও হয় কিন্তু মই আলু দি দিছোঁ আৰু এতিয়া এইখিনি আৰু ঢাকি ৰাখিম আৰু মই একেবাৰে শেষত মানে মোক যিমানখিনি জোল লাগে সিমানখিনি হ'লে মই গেছৰ ফ্লেমটো অফ কৰি দিম এয়া চব ফ্ৰেণ্ডছ মোৰ এইখিনি বনাই পেলাই হৈ গ'ল মাছখিনি আৰু এতিয়া মই ইমানখিনিতে অফ কৰি দিম গেছৰ ফ্লেম যিহেতু ঠাণ্ডা হ'লে এইখিনি আৰু অলপ শুকাই যাব জোলখিনি আৰু মই একেবাৰে ঠাণ্ডা হোৱাৰ পিছত মানে 5 মিনিটমানৰ পিছত মই আপোনালোকক দেখুৱাম কিমান ধুনীয়া কালাৰ হ'ব মানে চাব আপোনালোকে গৰম গৰম ভাতৰ লগত এনেকৈ বনাই খাব বিৰাটেই ভাল লাগে খুব সুন্দৰ ৰেচিপি আৰু খুব হেল্থৰ কাৰণে ভাল এয়া চব ফ্ৰেণ্ডছ 3 মিনিটমানৰ পাছতে আছোঁ কিমান ধুনীয়া কালাৰ হৈ গৈছে আজি মই আপোনালোকৰ ওচৰত বামি মাছৰ ৰেচিপি শ্বেয়াৰ কৰিলোঁ ফ্ৰেণ্ড যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু যিসকল ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব লগ পাম এটা নেক্সট ভিডিঅ' টিল দেন বাই বাই